ভূপেন বৰাই বিহপুৰীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ভূঞাৰ মতে টিকট প্ৰদানৰ দায়িত্ব এটা দলৰ আভ্যন্তৰীণ বিষয়। দলৰ শীৰ্ষ নেতৃত্বইহে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আমাৰ দলটো শৃংখলাভাৱে চলি আছে। যোৱাকালি শোণিতপুৰ লোকসভা কেওটা বিধানসভাৰ বিপৰীতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী কোন হ'ব ইতিমধ্যে মতামত আগবঢ়াই আহিলে। ক'ৰবাত কিবা হৈ আছে, তাত বিজেপি তাত জড়িত নাই। বিজেপি দললৈ সকলোৱে অহাৰ বাবে বাট মুকলি হৈ আছে। ১৮বাৰৰ এগৰাকী নেতা হিচাপে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিছে। আমি সকলোৱে আদৰণি জনাইছো, আমি শুভেচ্ছা জনাইছো। আৰু ১২৬টা সমষ্টিত দলৰ নেতৃবৰ্গই কাক ক'ত কি দায়িত্ব দিব দলে সেইটো নিৰ্ণয় কৰিব। আৰু সেই দায়িত্ব আমি এগৰাকী শৃংখলিত দলীয় কাৰ্যকৰ্তা হিচাপে আমি সেইটো সফল কৰা অভিযানত আমি নামিম। গতিকে কোনোবা কংগ্ৰেছৰ চোলাভেনি কাৰোবাৰ বিৰুদ্ধে কিবা ক'ৰবাত এচুকত কোনোবা দুজন মানে কৈছে, সেইবিলাক আমাৰ তাত দল জড়িত নাই। আজি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে বিজেপি কৰ্মীসকলে। চালানী আৰু লোকেল প্ৰসংগ উলিয়াই পেলাই কোনো আমাৰ দলৰ চিষ্টেমটো যোৱাকালি শেষ হৈ গ'ল। দলৰ যিটো চিষ্টেমত দলৰ মতামত লয়, সেই মতামতৰ হৰিচন্দ্ৰকো ভাগ লৈছে। ইয়াৰ ষ্টেটৰ আমাৰ লক্ষী বৰা গৈও ভাগ লৈছে। আমাৰ প্ৰাক্তন বিধায়ক দেৱানন্দ দা গৈও ভাগ লৈছে। আমাৰ মণ্ডল সমিতিও লৈছে। যোনে যেনেকে ল'ব লাগে দলৰ চিষ্টেমত হৈ গৈছে। এতিয়া প্ৰাৰ্থিত্ব সম্পৰ্কত যি কথা বতৰা চলি থাকিব এইবিলাক দল প্ৰতিবাদ কৰিবৰ কাৰণে নাগৰিক হিচাপে সকলোৱে অধিকাৰ আছে, ক'বৰ বাবেও অধিকাৰ আছে। তাত বিজেপি জড়িত নাই। যিবিলাক মানুহে বিজেপিটোক টানি আনি কথা কৈ আছে, মই ২০১৪ চনৰ পৰা তেওঁলোকক বিজেপি কোনো এখন মঞ্চত লগ পোৱা মোৰ পৰিলক্ষিত হোৱা নাই। কোনো এখন বিজেপি মঞ্চত বিজেপি পতাকা লৈ ক'ৰবাত কাম কৰি আছে বোলে, দুখীয়া মানুহৰ ঘৰত গৈ কাম কৰি আছে বিজেপি হৈ, আমি দেখা নাই। দলীয় যিকোনো সিদ্ধান্তত আপুনি সন্মতি আছে? কি কয়? দলীয় যিকোনো সিদ্ধান্ত দলে যি সিদ্ধান্ত দিব সেইটো মানি ল'ম। দলে যি সিদ্ধান্ত দিব মানি ল'ম।